হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল। আজি মই ব্ৰেডৰ চপ বনাম আৰু আপোনালোকে এই ভিডিঅ'টো চাই যাব আৰু এনেকৈ আপোনালোকে ঘৰত বনাই খাই চাব, খুব ভাল লাগে। তাৰপিছত মই বেচনত নিমখ দিছোঁ, নিমখখিনি ভালদৰে মিলাই লোৱাৰ পিছত মই পানী এড কৰি দিছোঁ। পানীখিনি পানীখিনি ভালদৰে মিলাই ল'ব। ভালদৰে মিলাই লৈছোঁ মই। আৰু আপোনালোকে এনেকৈ ঘৰত বনাব, খুব ভাল লাগে। তাৰপিছত মই তেল ঢালিলোঁ। তেল ঢলাৰ পিছতে মই পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি মই ভাজি আছোঁ। তাৰপিছত মোৰ বেচন ৰেডি হৈ গ'ল। তাৰপিছত মই আলু ঢালি দিলোঁ। আলু দিয়াৰ পিছতে জিৰা গুড়া দিছোঁ। তাৰপিছতে মই দেখিছোঁ আপোনালোকে কি দিছোঁ। তাৰপিছতে আপোনালোকে দেখা পাই আছে ভিডিঅ'টোত। এনেকৈ আপোনালোকে মছলা দি ধুনীয়াকৈ ভালদৰে আলুখিনি ভাজি ল'ব। তাৰপিছত ৰং গুড়া আৰু এইফালে নিমখ দিম। তাৰপিছত এই ব্ৰেডখিনি মই ভালদৰে এনেকৈ কাটি লৈছোঁ। তাৰপিছত এই ভাজিখিনি ৰেডি হৈ গ'ল। ভাজিখিনি ধৰক ব্ৰেডখিনি এনেকৈ আপোনালোকে ভাজিত লগাই ল'ব। লগাই লোৱাৰ পিছত এনেকৈ জাপি দিব। আপোনালোকে দেখা পাইছে। আৰু এনেকৈ আপোনালোকে বনাব। যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনি বেচনখিনি ভালদৰে লগাই তাৰপিছত মই তেলত ঢালি দিম। তেলতে ফ্ৰাই কৰি ল'ম ভালদৰে। আজিলৈ বাই বাই।